নমস্কাৰ। মই আজি যিটো বিষয়ত কথা পাতিম এই বিষয়টো হৈছে 10 বিঘা মাটি বেচি 1 কঠা মাটি কিনিম। 10 বিঘা মাটি বেচি 1 কঠা মাটি কিনিম। এইটো বিষয়। এতিয়া কথাটো কেনেকুৱা আপোনালোকে চাব। বহু মানুহে নিজৰ ঘৰৰ মাটি বেচি তেওঁলোকৰ এটা সপোন থাকে যে গুৱাহাটীত এটা এটুকুৰা মাটি লওঁ। এনেকুৱা মানুহ বহুত আছে। এই গাঁৱৰ 10 বিঘা মাটি বেচি গুৱাহাটীত বানপানী হোৱা ঠাইত মাটি বিচাৰি আছে। আৰু সেই 1 কঠা মাটিত ধুনীয়াকে ঘৰ এটা বনাই লৈ সেই 10 বিঘা মাটি যে আছিল তাতে বেটাই সি খেতি নকৰে। কিন্তু গুৱাহাটীত যে 1 কঠা মাটি কিনি লৈছে, কিনি লৈ এই মাছৰ যে বগা কাৰ্টুন আছে, বগা থাৰ্মকলৰ যিটো কাৰ্টুন, সেইটোত বেটাই ছাদৰ ওপৰত খেতি কৰে। এনেকুৱা মানুহ আছে। কিন্তু 10 বিঘা মাটি থাকোতে তেনেকুৱা মানুহবোৰৰ খেতি কৰিব মন নাযায়। লাজ লাগে। 1 কঠা মাটিত তাকো ছাদৰ ওপৰত ৰাতিপুৱা এই মাছৰ কাৰ্টুন বিচাৰি যাব বজাৰে বজাৰে গৈ কি কৰিব? খেতিৰ কাৰণে লাগে। অলপ গোবৰ আনিব, অলপ মাটি আনিব বা খেতি মানে ধুনীয়া খেতি। এই আমাৰ গুৱাহাটীত থকা তেওঁলোকৰ এটা স্বভাৱ। গুৱাহাটীততো খবৰ জানে, ইফালে বানপানী, সিফালে বদমাছ, ইফালে মদাহী, সিফালে ভাঙাৰু, সিফালে জুৱাৰী, সেইবিলাকতো আছেই। তেওঁলোকে এইবিলাকত থকাৰে খুব ইচ্ছা কৰে। গুৱাহাটীৰ এতিয়া বাতাবৰণ খুবেই ডেঞ্জাৰ। মই সেইসকল মানুহক ক'ব বিচাৰো, যিসকল মানুহে ভাবি আছে যে গাঁৱত মই 10 বিঘা মাটি বেচি গুৱাহাটীত 1 কঠা ল'ম, তেওঁলোকে যাতে ভুলতো নাহে। মই তেনেকুৱা বহু খবৰ পাইছোঁ। গুৱাহাটীত তেওঁলোকৰ বহুত ইচ্ছা, বহুত সপোন গুৱাহাটীত থাকিবৰ কাৰণে। গুৱাহাটীত একো নাই ভাই। গুৱাহাটীত একো নাই। কেৱল দুখ, যন্ত্ৰণা, গাড়ীৰ হৰণ আৰু বেমাৰ আজাৰ বেছি। গতিকে গাঁৱত থাকি গাঁৱৰ মাটিখিনিতে ভালকে খেতি বাতি কৰি ভালকে চলাই লৈ যা। গুৱাহাটীৰ ল'ৰাটো ময়ো জানো গুৱাহাটীৰ পৰিৱেশ কি। গতিকে যিসকলে ভাবি আছে যে গুৱাহাটীত মাটি লৈ মাছৰ কাৰ্টুনত খেতি কৰিম, তেওঁলোকে ঘৰত গাঁৱত খেতি কৰাই ভাল। ঠিক আছে। আৰু এতিয়া কথা এটা হ'ল আৰু কি, গুৱাহাটীত কিন্তু মানুহে টকা উপাৰ্জন কৰিব পাৰে। অসমৰ ভিতৰত গুৱাহাটীত কিন্তু মানুহে টকা উপাৰ্জন কৰিব পাৰে। সকলোৱে নোৱাৰে, কিন্তু কিছু চলি থাকিবৰ কাৰণে হ'লে কিন্তু টকা উপাৰ্জন কৰিব পাৰে। এনেকুৱা গুৱাহাটী। ঠিক আছে, ধন্যবাদ। মাছৰ কাৰ্টুনত আপোনালোকে আনি খেতি কৰক। গাঁৱৰ মাটিখিনি যদি আছে সেইখিনি কেৱল বিক্ৰী কৰি নিদিব। গুৱাহাটীত আমাৰ এই স্বভাৱৰ মানুহ থাকে। ধন্যবাদ।